সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি আমাৰ স্মাৰ্ট ক্লাছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি স্মাৰ্ট ক্লাছত বিশেষকৈ আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে তোমালোকে ভালকে মন দিবা। আহাচোন তেতিয়া স্ক্ৰীনত তোমালোকে ভালকে বস্তুখিনি বিশ্লেষণ কৰোঁ। আমাৰ এটা বিশেষ আলোচনা আছে যে স্বদেশী আন্দোলনৰ ফলাফল সম্পৰ্কে আমি এটা আলোচনা কৰিম। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ'ল, প্ৰথম, স্বদেশী আন্দোলনে বংগদেশত সাহিত্য, কলা সংস্কৃতিৰ সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। কেনেকে? স্বদেশী আন্দোলনৰ পটভূমিতে বহুত ধৰণৰ বিভিন্ন প্ৰকাৰৰ সংবাদ পত্ৰ, আলোচনা, গ্ৰন্থ, গীত, মাত, নাটক, প্ৰবন্ধ আদিৰ সৃষ্টি হৈছিল। এইবিলাক হৈছে স্বদেশী আন্দোলনৰ অন্যতম ফল। দ্বিতীয় ফলটো হ'ল, স্বদেশী আন্দোলনে ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ জোৱাৰ জাগ্ৰত কৰিছিল। বিশেষকৈ জনসাধাৰণে বিদেশী পণ্য বস্তু বৰ্জন কৰিবলৈ ল'লে। ফলত কি হ'ল? স্বদেশী শিল্পই গা কৰি উঠিছিল। অ'কে, তৃতীয় যিটো ফল হৈছিলে, দেশত স্বদেশী শিক্ষা, জাতীয় শিক্ষাৰ ধাৰণাটো জাগ্ৰত হ'ল। ফলত বহুতো জাতীয় বিদ্যালয়, কলেজ আদি গঢ় লৈ উঠিছিল। আৰু শেষত একেবাৰে সংক্ষেপে স্বদেশী আন্দোলনৰ ফলস্বৰূপে পুৰুষৰ লগতে নাৰীয়েও জাতীয়তাবাদৰ ভাৱধাৰাৰে উদ্বুদ্ধ হৈছিল। ধন্যবাদ।